আমাৰ ৰঙালাওখিনি হৈ গ'ল, এইখিনিও দি দিওঁ। এই মই ৰঙালাও চিলাই পেলাই ধুই পেলাই থৈছোঁ, আলু চিলাই কিনে ধুই থৈছোঁ, কাটি কিনে পিচ পিচকৈ মই কৰ্ণফ্লাৱাৰ দি কিনে ইয়াক ফ্ৰাই কৰিম। তাৰে পিনিখন মই সৰু চামুচে 2 চামুচ কৰ্ণফ্লাৱাৰ দি লৈছোঁ। পাগলা নিচিনাকৈ অলপ চব্জি মছলা দি লৈছোঁ মই ইয়াতে চিটিয়াই অকণমান টেষ্টৰ কাৰণে। সোৱাদ লগাকৈ নিমখ দি দিছোঁ আধা চামুচ, অকণমান হালধি চেকুটি সানি লওঁ, হাতেদি মিহলাই লওঁ। তেলটো দি দিলোঁ, মোৰ ফ্ৰাই পেনটো গৰম হৈ গ'ল। এতিয়া মই নন ষ্টিকত ভাজিম। গৰম হ'ল, মই এতিয়া আলুখিনি ইয়াতে দি দিওঁ। উল্টাই দিওঁ এইখিনি। এনেকুৱা এডাল ফৰ্ক লৈ পেলাই উল্টাব লাগে, ডাঙৰ চামুচ সোমাব নালাগে, নহ'লে ৰঙালাওখিনি যে ভাঙি যাব। ৰঙালাওখিনি পুতুককৈ বেছি মিঠা থাকিলে পুতুককৈ নৰম হৈ যায়। আলুটো ফ্ৰাই কৰিবহে টাইম লাগিব, ৰঙালাও ফ্ৰাই কৰিব টাইম নালাগে। আমাৰ ৰঙালাওখিনি হৈ গ'ল ফ্ৰাই কৰা, উলিয়াই দিওঁ এতিয়া একপিচকৈ যেনেকৈ। এতিয়া এইখিনিও দি দিওঁ।